হাই হেল্ল' নমস্কাৰ এই বৰষুণত তিতি মানে গৈ আছোঁ আজি মই কুমাৰ ভৱেশদাৰ নতুন গাড়ী ৰিলিজ হ'ব তাতে গৈ আছোঁ আহোঁতে ভিজি আহিলোঁ কিন্তু ইফালে বৰষুণে নাই ঘণ্টা অলপ সময় ৰখি দিয়া হ'লে নিবিচাকে পাব মানে মিহিকে আহি কিনে জেগাখিনি পালোঁ দেচোন গাইছ আটা আৰু এইটো হৈছে গানটোৰ নামটো আটা আৰু আজি গানটো ৰিলিজ কৰিব আমাৰ পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই ঘণ্টা কায়os নাই ৰ'ব গাইছ আহিছে মই অলপ তাৰমানে সোনকালে আহিলোঁ ইফালে স্ক্ৰীণ প্ৰজেক্টৰ লগে ৰেডি উন্মোচন কৰাৰ কাৰণে আৰু এয়া মই লগ পালোঁ হিমাংশু প্ৰসাদ দা আমাৰ লগৰে অলপমান কিবা ইণ্টাৰভিউ এটা লৈ আছে আৰু সোনকালে ৰিলিজ হৈ আছে জয় হনুমান সকলো ৰাইজে চাব বুলি আশা থাকিল সুপাৰ পাৱাৰ নাই কিন্তু অন্য কিবা এটা শক্তি আছে সেই অন্য শক্তিটোৰে তেওঁ কি কৰিব বিচাৰে ভাল কৰিব বিচাৰে নে বেয়া কৰিব বিচাৰে মানে আলোচনা হৈছে জয় হনুমানৰ কাৰণে তেওঁৰ জীৱনত কি ভাল হয় কি বেয়া হয় তাক ক'বলৈ চেষ্টা কৰিছে তাতকৈ ডাঙৰ চিনেমাখনে এটা ডাঙৰ সত্য ক'বলৈ প্ৰয়াস কৰিছে গোটেই অসমৰ মানুহে জনা এটা ঘটনা এই চিনেমাখনৰ মাজেৰে দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছে বলিছে বতাহ ঘূৰিছে উশাহ নানা দকৰিবা সংশয় ঘূৰিছে আমাৰ সময় কঁপি উঠিছে চৈতানৰ মহল জ্বলি উঠিছে ক্ষোভৰ দাবানল উৰুৱাই হাঁহৰ পতাকা আহিছে কোনচা নতুন যুগৰ তেওঁৰ নোৱা আমাৰ ভৰসা কেমেৰামেন জলদি ফ'কাছ কৰোঁ স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান 18 অক্টোবৰ নাপাহৰিব 18 অক্টোবৰত এই চিনেমাখন ৰিলিজ হ'ব আপোনালোকে চাবলৈ নাপাহৰিব আৰু ইফালে ভৱেশ দা তামাম বিজি ওৰ পৰা তোৰ দৌৰি আছে আৰু ইফালে আমি খালোঁ এতিয়া চাহ আৰু আমি খাই দিলোঁ চাহটো চেণ্ডউইচৰ লগত আৰু এইফালে মানুহবোৰো আহিল আৰু আমাৰ পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াও আহি পেলাই উন্মোচন কৰাৰ কাৰণে আৰু এইফালে এতিয়া চলি আছে সম্বৰ্ধনা অনুষ্ঠান এয়া পলাশবাৰীৰ সন্মানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই কুমাৰ ভৱেশৰ আটা গীতিৰ ভিডিঅ' উন্মোচন কৰিব আমি তেখেতক নিৰ্দিষ্ট স্থানলৈ আমন্ত্ৰণ জনাইছোঁ আৰু এনেদৰে উন্মোচন হৈ গ'ল আটা ভিডিঅ'টো আটা কেলটে গো হৈ গ'ল উন্মোচন আৰু শুনক এটা কবিতা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথা কলেজৰ বাটত আমি দুয়োখন দেখাম হাতৰ পৰা সৰি পৰিব কিতাপ এখনকৈ মই তুলি দিম তাৰপিছত গান তাৰপিছত প্ৰেম মাজে মাজে ফাইট বাহ কি মস্তি চালা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কিমান মেহনত কৰিছোঁ তাৰ পিছত পেণ্টৰ লগত মিলাই পিন্ধিছোঁ টি চাৰ্ট ফিলছে মুখত খুৱাইছোঁ ফেয়াৰ এণ্ড লাভলি পাহৰি গৈছোঁ অশ্লীল গালি গালাজ মুখস্থ কৰিছোঁ গালিবোৰ চায়েৰি ব্লেডেৰে কাটি হাতত লিখি লৈছোঁ H+H তাই বেয়া পাব বুলি এৰি দিছোঁ শিখৰ চিগাৰেট হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ আমি বোৰৰ কাষতো এদিন প্ৰেয়সী থাকিব এই সকলো পঞ্চতন্ত্ৰৰ ধাতু প্ৰেমৰ ৰলাংগনত আমি বোৰৰ বাবে ডাক্তৰ ইঞ্জিনিয়াৰবোৰে প্ৰধান শত্ৰু মা কসম এতনিকো চাব নোৱাৰি সব্বু আই এম এংগেজ আবার টেলিফোন নাম্বার নেকি থোড়ি দের বাদ ডায়াল কৰিলে পাই যায় আমি নাজানো আর্চিস কার্গর সভ্যতা নাজানো প্ৰেমৰ বাবে কিয় লাগে পাৰ কৰে আন্ধাৰে সুখ নাজানো ইংৰাজী অসমীয়াৰ খিচিৰি ভাষা সঁচা অৰ্থত আমি মস্ত গোৱাৰ কেৱল মদ খাব জনা ভৱিষ্যতহীন নষ্ট ল'ৰা এই ছোৱালী এবাৰ আমাক ভাল পাই চাব পাৰা হয়তো পাই যাব পাৰা জীৱনৰ অন্য মজা হাই হেল্লোৰ দুনিয়াক লাঠ মাৰা আমি দিব পাৰোঁ বিন্দাস পৃথিৱীৰ ঠিকনা বেকাৰ ল'ৰা পাৰ্চত পইচা নাথাকিলেও হৃদয়বান কিবা জোচ উঠিলে গোটেই পাণ বজাৰখনকে দি দিম বাৰ্থডে গিফ্ট এই ছোৱালী এবাৰ ভাল পাই চাবা আৰু আমি এতিয়া কথা পাতিম আটাৰ লগত আছে আটা কি কবি আটা ভালেই লাগিছে
ওচৰত এটা সুন্দৰ গীতত অভিনয় কৰিব পাৰিছিলোঁ তাৰ চৰিত্ৰত আগৰ বানপানী ঘাটত কি চৰিত্ৰত অভিনয় কৰিছিলোঁ ৰাইজৰ খুবেই সমাদৰ পাইছিলোঁ এইবাৰ এই এটা চৰিত্ৰটো অভিনয় কৰিছোঁ গানটো খুব ভাল হৈছে ৰাইজে সুন্দৰভাৱে আজিৰ প্ৰগ্ৰেমটো কিমান ছাকচেছফুলি হ'ব বিৰাট বিৰাট ধুনীয়া হৈছে মানে যিখিনি আমন্ত্ৰণ কৰিছিলোঁ গোটেইখিনি মানুহ আহি উপস্থিত হৈছে সুন্দৰ এটা অনুষ্ঠান হৈছে আমাৰ বিধায়ক নেতাৰ লগতে বিধান কাৰ্যিকা আমাৰ গোটেইখিনি যিখিনি মাতিছিলোঁ গোটেইখিনি উপস্থিত হৈছে যাৰ কাৰণেও বহুত ভাল হৈছে সঁচাই আপোনালোকে এই গান ভিডিঅ'টো চাব সঁচাই ভাল হৈছে মই আছিলোঁ ইয়াতে সঁচাই ভাল হৈছে আৰু ৰাইজক কি ক'ব বিচাৰিব গোটেই ৰাইজক অনুৰোধ জনাইছোঁ গানটোক মৰম কৰক সুন্দৰভাৱে আঁকোৱালি লওক যাতে বানপানীতকৈ ওপৰত ৰেকৰ্ড কৰিব পাৰোঁ আঁকোৱালি ল'ব দেই গাইজ